हेलो एवरीवन তোমালোকক আমাৰ ইউটিউব চেনেল অনেষ্ট লাৰ্ণাৰৰ অন্য এটি ভিডিঅলৈ স্বাগতম জনাইছো আমি এইখন ভিডিঅৰ জৰিয়তে দশম শ্ৰেণী সাধাৰণ গণিতৰ 2.2 3 নম্বৰ প্ৰশ্ন আলোচনা কৰিম আমি ইয়াৰ আগতে দশম শ্ৰেণী সাধাৰণ গণিতৰ লেসন 2 নোটস 2.1 2.2 আমি বিতংভাৱে আলোচনা কৰিছো যদি তোমালোকে ভিডিঅটো চোৱা নাই ডেসক্ৰিপচনত লিংক দি দিম তোমালোকে ভিডিঅটো চাই লবা আৰু চেনেলখনত যদি নতুন আহিছা চেনেলখন সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিবা যাতে এনেকুৱা নতুন নতুন ভিডিঅৰ নটিফিকেশন তোমালোকলৈ যায় এতিয়া আমি আৰম্ভ কৰো প্ৰশ্নটো আমাৰ হ'ল চোৱা যে দ্বিঘাত বহুপদবোৰ নিৰ্ণয় কৰা যাৰ শূন্য কেইটা তলত দিয়া ধৰণৰ আমি ইতিমধ্যে 2 নম্বৰ প্ৰশ্নটো আলোচনা কৰিছিলো যে আমাৰ এটা ফৰ্মুলা আছিল ফৰ্মুলাটো হ'ল k x square minus alpha plus beta x plus alpha beta এইটো আছিল আমাৰ ফৰ্মুলা এই ফৰ্মুলাটোৰ ক্ষেত্ৰত আমি পাইছিলো এই ফৰ্মুলাটোৰ ক্ষেত্ৰত আমি পাইছিলো k হল ধ্ৰুবক k পাইছিলো আমি কি ধ্ৰুবক হিচাপে k পাইছিলো আৰু আলফা প্লাস বিটা হল শূন্য দুটা সমষ্টি দিয়া আছিল আমাক আৰু আলফা বিটা শূন্য দুটা গুণফল দিয়া আছিল ইয়াতে আমাক শূন্য দুটা দিয়া আছে আলফা আৰু বিটাৰ মান দিয়া আছে আমি শূন্য দুটা সমষ্টি এস্তাকে ওলাব লাগিব আৰু গুণফলও আমি এস্তাকে ওলাব লাগিব এতিয়া প্ৰথম সলিউশনটো আমি কৰিম শূন্য দুটা হল আলফা ইকুয়াল -4 আৰু বিটা ইকুয়াল -3/2 এতিয়া শূন্য দুটাৰ সমষ্টি আমি চাম শূন্য দুটাৰ সমষ্টি আমাৰ আছিল আলফা প্লাস বিটা ইকুয়াল -4 প্লাস 3/2 আলফা বিটা ব্ৰেকেটও ৰাখিব পাৰা আলফা বিটা ব্ৰেকেট ৰাখিব পাৰা এতিয়া -4 তলত কি আছে 1 আছে 1 আৰু 2 ৰ লহাগু কিমান হ'ব 2 1 2 ত কেইবাৰ 2 বাৰ 2 4 গুণ 8 এতিয়া প্লাস 2 2 ত কেইবাৰ 1 বাৰ 3 গুণ 3 -5 8 ৰ পৰা 3 গলে 5 থাকে -2 এতিয়া শূন্য দুটাৰ গুণফল চোৱা আলফা বিটা এতিয়া আলফা বিটা মানে শূন্য দুটা পূৰণ কৰিম -4 * 3/2 2 কেইবাৰ যাব 2 মাইনাসে প্লাসে মাইনাস 2 3 গুণ কিমান 6 এতিয়া বহুপদটো হল আমি ফৰ্মুলা পুট কৰিম ফৰ্মুলাটো আমাৰ আছিল k থাৰ্ড ব্ৰেকেট x স্কয়ার মাইনাস ফার্স্ট ব্রেকেট আলফা প্লাস বিটা x প্লাস আলফা বিটা ব্রেকেট ক্লোজ যত k ইকুয়াল ধ্রুব এতিয়া k এর মান আমি নাজানো x স্কয়ার আলফা প্লাস বিটা মান আমি কিমান পাইছো -5 বাই আমি ব্রেকেটত ৰাখিম যেহেতু মাইনাস আছে 5/2x আলফা বিটা মান কিমান পাইছো -6 মাইনাসে প্লাসে কি হ'ব মাইনাস এতিয়া আমাৰ ইয়াতে চাবা সবৰে হৰ হিচাপে কি আছে ইয়াতে 1 আছে ইয়াতে 1 আছে কিন্তু ইয়াতে 2 আছে গতিকে আমি ইয়াতে দাৰি মাৰি আছো ইয়াতে লিখিম আমি এতিয়া k এর মান যদি আমি 2 লও ধ্ৰুবক আমি ইয়াত কি ললো 2 x স্কয়ার
মাইনাসে মাইনাসে প্লাস দুটা একে চিন পূরণ হৈ আছে প্লাস 5/2 x minus 6 যত k equal 2 এতিয়া 2 ৰে পূৰণ কৰি দিয়ে x স্কয়াৰ প্লাস 2 into 5/2 x 2 into 6 2x স্কয়ার 2 দিয়ে ক্যান্সেল হলে প্লাস 5x 6 দ্বিগুণ 12 আমাৰ বহুপদটো হল 2x স্কয়ার প্লাস 5x minus 12 নিশ্চয় বুজি পাইছা আমি পৰৱৰ্তী প্ৰশ্নটো চাম এতিয়া চোৱা 2 নম্বৰটো চাবা 2 নম্বৰটো কি দি আছে শূন্য দুটা হল 5 আৰু 7 5 আৰু কি আছে 7 আছে 5 আৰু 7 এটা শূন্য দুটা সমষ্টি আলফা প্লাস বিটা 5 প্লাস 7 এটা 5 প্লাস 7 নহয় 5 আৰু 2 দিয়া আছে 5 আৰু 2 5 আৰু 2 যোগ কৰিলে আমি কিমান পাম 7 শূন্য দুটাৰ সমষ্টি পালো আমি 7 শূন্য দুটা দিয়া আছে 5 আৰু 2 শূন্য দুটাৰ গুণফল শূন্য দুটাৰ গুণফল আলফা বিটা 5 2 5 2 গুণ কিমান 10 এতিয়া বহুপদটো হল k x স্কয়ার মাইনাস আলফা প্লাস বিটা x আলফা বিটা ব্র্যাকেট ক্লোজ যত k ধ্রুবক এতিয়া k এর মান না জানো x স্কয়ার আলফা প্লাস বিটার মান কিমান 7 আৰু আলফা বিটাৰ মান কিমান 10 এতিয়া সবৰে হৰ হিচাপে 1 আছে আমি k মান ধ্রুবক হিচাপে 1 যদি লও 7x plus 10 যত k equal 1 পূৰণ কৰি দিয়ক সবৰ লগত পূৰণ কৰি দিলে যদি পূৰণ কৰি দিয়া 1 into x square minus 7x plus 10 আমাৰ বহুপদটো হল x square minus 7x plus 10 নিশ্চয় বুজি পাইছা আমি 3 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম সো 3 নম্বৰ প্ৰশ্নটো শূন্য দুটা হল 1/3 আৰু এটা হল -1 এতিয়া শূন্য দুটা সমষ্টি 1/3 প্লাস -1 এতিয়া মাইনাসে প্লাসে কি হৈ যাব মাইনাস সো একৰ তলত 1 আছে 3 আৰু 1ৰ লহাগু কিমান 3 3 একত কেইবাৰ 3 একত 3 বাৰ কিন্তু 3 3ত কেইবাৰ একবাৰ 1 1 গুণ 1 মাইনাস 1 3 কেইবাৰ 3 বাৰ 3 1 গুণ 3 3 ৰ পৰা 1 গলে 2 মাইনাস 2/3 শূন্য দুটাৰ গুণফল আলফা বিটা ইকুয়াল আমি দুইটা পূরণ কৰি দিম 1/3 into -1 ইয়াত তলতো 1 আছে 1 গুণ 1 মাইনাস আৰু মাইনাসে প্লাসে কি হয় ইয়াতে প্লাস আছে ইয়াতে মাইনাস আছে বেলেগ বেলেগ চিন পূৰণ হলে মাইনাস হয় 3 গুণ 3 ইয়াৰ তলতো 1 আছে হেতু লগত আমি 3 পূৰণ কৰিছো হৰে হৰে পূৰণ কৰিছো লগে লগে পূৰণ কৰিছো এটা -1/3 পাইছো 1 1 গুণ 1 1 3 1 গুণ 3 এটা বহুপদটো হল k x square
মাইনাস হ'ব এইটো মাইনাস ফার্স্ট ব্র্যাকেট আলফা প্লাস বিটা x আলফা বিটা যত k ইকুয়াল ধ্রুব এতিয়া মানখিনি আমি বহাই দিম এতিয়া মানখিনি যদি বহাও k এর মানটো নাজানোৱে x² মাইনাস আলফা প্লাস বিটাৰ মান আমি কিমান পালো -2/3 ব্র্যাকেট ফার্স্ট ব্র্যাকেট -2/3x প্লাস আলফা বিটাৰ মান আমি কিমান পালো -1/3 প্লাস ইয়াকো আমি ব্র্যাকেটত ৰাখো যেটো মাইনাস আছে এতিয়া চোৱা সবৰে হৰ হিচাপে কি আছে এটা 1 আছে বাকি 3 আছে গতিকে আমি হৰ হিচাপে কি নাম লম 3 k 3 লম এতিয়া যদি 3 বহাও সো 3 বহালে আমি লিখিব পাৰিম x² মাইনাস মাইনাস প্লাস x² প্লাস 2/3 একেচিন পূরণ হয়েছে সব ব্র্যাকেট মানে পূরণ মাইনাসে মাইনাসে প্লাস এতিয়া 2/3x 2/3x তার পিছত সোয়া মাইনাসে প্লাসে কি আছে মাইনাস আছে আমার গটিকে -1/3 যত k ইকুয়াল 3 তলত লিখি আছো k ইকুয়াল 3 এতিয়া সো 3 ৰে পূৰণ কৰি দিম 3 এটো এনেই আমি দাঁড়ি দিছো সো 3x² 3x² প্লাস 3 into 2/3x 3 into 1/3 এতিয়া 3x² 3 cancel 2x 3 cancel -1 গতিকে আমাৰ বহুপদ 3x² plus 2x minus 1 2 হয় এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম চাৰি নম্বৰ প্ৰশ্নটো শূন্য দুটা হল 4 নম্বৰ প্ৰশ্নত আমাৰ শূন্য দুটা আছে শূন্য দুটা হল এটা হল 3/2 আৰু আনটো হল বিটা ইকুয়াল -2 এতিয়া শূন্য দুটা সমষ্টি 3/2 প্লাস -2 মাইনাসে প্লাসে কি হ'ব তুমি তলতো কৰিব পাৰা ইচ্ছা কৰিলে একে লাইনতো কৰিব পাৰা আমি তলত কৰি আছো মাইনাসে প্লাসে মাইনাস এতিয়া 2 ৰ তলত কি আছে 1 আছে 1 আৰু 2 ৰ লহাগু কিমান 2 2 দিয়ত কেইবাৰ একবাৰ 1 3 গুণ 3 1 দিয়ত কেইবাৰ দুইবাৰ 2 গুণ 4 এতিয়া 4 ৰ পৰা 3 গলে কিমান থাকে 1 -1/2 শূন্য দুটাৰ গুণফল alpha beta equal 3/2 into -2 পূৰণ হৈ আছে যেহেতু শূন্য দুটা আছিল 3/2 আৰু -2 পূৰণ কৰিছো 2 তলত আছে 2 ওপৰত আছে 2 দিয়ত একবাৰ 1 3 গুণ 3 -3 বহুপদটো হল কি হল চোৱা k x² minus alpha plus beta x plus alpha beta যত k equal ধ্রুব এতিয়া k এর মান তো আমি নাজানো x² alpha plus beta মান কিমান -1/3 মাইনাস তো আমি ব্র্যাকেটত রাখিম x alpha beta মান -3 plus -3 সব মাইনাস আমি ব্র্যাকেটত রাখি দি আছো এতিয়া সোয়া k এর মান আমি যদি ইয়াৰ তলত 1 আছে হৰ হিচাপে ইয়াত 2 আছে ইয়াত 1 আছে গতিকে আমাৰ 2 হ'ব হৰ হিচাপে গতিকে আমি যদি ধ্রুবক হিচাপে ধৰো ইয়াত x² মাইনাসে কি হ'ব প্লাস সোয়া
ব্ৰেকেট মানে ইনটু একে চিন পূৰণ হৈ হলে প্লাস হয় x 1/2 x তাৰ পিছত মাইনাস এ প্লাস কি হ'ব মাইনাস এতিয়া যত k = 2 এতিয়া 2x² পূৰণ কৰি দি আছো 2 * 1/2 x minus 3 দ্বিগুণ কিমান 6 2x² 2 2 কেনসেল x 1x আৰু সিধা x একে কথা -6 আমাৰ বহুপদটো হ'ল 2x² + x - 6 নিশ্চয় তোমালোকে বুজি পাইছা ভিডিওটো হেগলৈ চোৱাৰ বাবে ধন্যবাদ আমি পৰৱৰ্তী ভিডিওত 2.2 আলোচনাখিনি আমাৰ সমাপ্ত হোৱাৰ পিছত 2.3 ভিডিও আলোচনা কৰিম গতিকে ডেসক্ৰিপচনত লিংক দি দিম তোমালোকে চাই লবা আৰু ভিডিওটো যদি ভাল লাগে বা বুজি পাইছা পঢ়াখিনি তেতিয়ালে লাইক শেয়াৰ আৰু কিবা অসুবিধা থাকিলে কমেন্টত জনাবা